স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'লৈ মুস্তাকিব পাঠশালাৰ। আজি আমি পঢ়িম 6.2 11 নম্বৰ কুৱেশ্যনটো। ঠিক আছে, কুৱেশ্যনটোত কি কৈছে তোমালোকে চোৱা। এটা উক্তি এ আৰু তাৰ বিপৰীতে এটা যুক্তি আৰ দিয়া আছে। উক্তি এ যদি ত্ৰিভুজ এ বি চিৰ এ বি আৰু বি চি বাহু ডি আৰু এফ এনে দুটা বিন্দু য'ত ডি এফ সমান্তৰাল বি চি। ঠিক আছে, ডি এফ সমান্তৰাল বি চি হয়, তেন্তে এ ডি বাই এ বি ইকুৱেল টু এ বাই বি চি। আৰু যুক্তিটো দিছে যদি এডাল ৰেখাৰ কোনো ৰেখা কোনো ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। ঠিক আছে, আমি এতিয়া এই যুক্তিকেইটা শুদ্ধ হয়নে নহয় চাব লাগিব। ঠিক আছে, এতিয়া আমি ত্ৰিভুজটো আঁকিছোঁ। আমাক এটা কৈছে এ বি চি এটা ত্ৰিভুজ। এইটো এ বি চি এটা আমাৰ ত্ৰিভুজ। এইটো এ দিলোঁ, এইটো বি দিলোঁ, চি দিলোঁ। ঠিক আছে, এইটো আমি চি দিলোঁ, এইটো আমাৰ বি দিলোঁ। ঠিক আছে, তাতে ইয়াতে কৈছে ডি আৰু এফ এনে দুটা বিন্দু। ঠিক আছে, ডি আৰু এফ দুটা বিন্দু এ চি আৰু এ বি বাহুৰ ওপৰত, এ চি ওপৰত ডি, ইয়াৰ ওপৰত এ বি ওপৰত এফ। ঠিক আছে, য'ত ডি এফ সমান্তৰাল বি চি। ডি এফ সমান্তৰাল বি চি, আমি এডাল ডি এফ ৰেখা আঁকি গ'লোঁ। ঠিক আছে, তেন্তে কি কৈছে এ ডি বাই এ বি ইকুৱেল টু এ এফ A by BC। ঠিক আছে, BC AD by AB দিছে। এইটো আমি আগৰ কুৱেশ্যনটোত তোমালোকে দেখিছিলে। এইটো আমি কি কৰিব লাগিব, এক এটা দি ইয়াকে চেঞ্জ কৰি ল'ব লাগিব, উল্টাই দিব লাগিব। আগৰ ভিডিঅ'কেইটা চাই যদি গম পাবা তোমালোকে, তেতিয়া আমি কি পাই যাম, AD by SC equal to AE by AB পাই যাম না। ঠিক আছে, এইটো আমাৰ শুদ্ধ হ'ব কিহৰ মতে, হেলছৰ উপপাদ্য মতে। ঠিক আছে, হেলছৰ উপপাদ্য মতে ই ৰাইট হয়। ঠিক আছে, আৰু যুক্তিটো দিছে এডাল ৰেখা কোনো ত্ৰিভুজৰ দুটা বাহু সমান্তৰালকৈ টনা হয়, এটা বাহু সমান্তৰালকৈ টনা হয়। আমি ডি এফ ডালত আনিলোঁ চি আৰু বি কাৰণে। ঠিক আছে, ৰেখাডালে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা অনুপাতৰ একে অনুপাতত বিভক্ত হ'ব। ঠিক আছে, আমি এইটো অনুপাতটো পাই গ'লোঁ নহয়, তেতিয়াহ'লে এইটো আমাৰ ৰাইট হয়। দুইটা শিক্ষা উপপাদ্য মতে আমাৰ ৰাইট হ'ব। এতিয়া তোমালোকে চাবা কুৱেশ্যনটো।
অপশ্যন এটো হ'ব আমাৰ শুদ্ধ উত্তৰ কিয় আমাৰ দুইটা উত্তৰে শুদ্ধ হয় ঠিক আছে এতিয়া আমি কৰিম 12 নম্বৰ কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চনটো কি দিছে এটা ডায়াগ্ৰাম দিয়া আছে ঠিক আছে চিত্ৰ 6.2 পৰা তিনিটা উক্তি দিয়া আছে য'ত তিনিটা ৰেখা দিয়া আছে L M N ঠিক আছে য'ত L সমান্তৰাল M সমান্তৰাল N ঠিক আছে তাৰপৰা দিছে PQ by QR equal to PO by OC দুই নম্বৰটো দিছে PO by OB equal to BC by AB আৰু তিন নম্বৰটো দিছে PQ by QR equal to AB by BC আমি এটা চাব লাগে কি এই তিনটা উক্তি শুদ্ধ হয় নে নহয় ঠিক আছে আমি এতিয়া প্ৰথম চাম PQ by QR PQ by QR ঠিক আছে PQ by QR আৰু PO by OC ঠিক আছে এটো আমি ফেক্টৰ উপপাদ্যমতে আমাৰ এটো শুদ্ধ হয় সেকেন্ডটো চোৱা তোমালোকে PO by OB PO by OB PO by OC হ'ব লাগিছিলে আমাৰ PO by OB লৈ গুচি গ'ল BC by AB BC by AB এটো ঠিকই আছিল কিন্তু আমাৰ কি হ'ব লাগিছিলে PO by OC equal to BC by AB হ'ব লাগিছিলে কিন্তু আমাৰ কি হৈ গ'ল PO by OB দি দিলে PO by OB দিয়া হ'লে আমাৰ এটো ভুল হয় এটো ভুল হয় আৰু 3 নম্বৰটো চোৱা তোমালোকে 3 নম্বৰটো দিছে PQ by QR PQ by QR এটো মন ভালকৈ চাবা তোমালোকে মন কৰি চাবা PQ by QR ঠিক আছে PQ by QR equal to AB by BC ঠিক আছে এটো আমাৰ শুদ্ধ হয় কাৰণ কিয় কোৱাচোন এটো আমি প্ৰথম এটো ত্ৰিভুজৰ কাৰণে চালো ত্ৰিভুজ PCR ৰ কাৰণে চালো ত্ৰিভুজ PCR ৰ কাৰণে কি হ'ব ত্ৰিভুজ PCR ৰ কাৰণে PQ by QR equal to PO by OC হ'ব ঠিক আছে আকৌ যদি আমি নেক্সটটো চাও ত্ৰিভুজ PSC কাৰণে চাও ত্ৰিভুজ PSC কাৰণে যদি চাও আমাৰ কি হ'ব AB by BC equal to PO by OC হ'ব ঠিক আছে আমাৰ দুইটা ত্ৰিভুজৰ কাৰণে এটো বাহু কমন হৈ গ'ল নাই POC এই বাহুডাল তোমাৰ কমন হৈ গ'ল তোমালোকৰ ঠিক আছে আমি যেহেতু আমাৰ কমন হৈ গ'ল আমি এটো দুইটা এটো যদি আমি অংক কৰি চাবলৈ যাওঁ আমি এটো অনুপাতত চাই দিলে সৰি আমি যদি এটা কমন গুণ লওঁ তেন্তে আমাৰ কি হৈ যাব PQ by QR equal to AB by BC হৈ যাব এটো আমাৰ শুদ্ধ হয় ঠিক আছে এতিয়া তলৰ কোনটো সত্য এতিয়া আমি কি পালো ফাৰ্ষ্টটো সত্য সেকেন্ডটো ভুল আৰু থাৰ্ডটো ৰাইট ঠিক আছে এতিয়া আমাক কোনটো অপচনত দিয়া আছে যে 1 নম্বৰ আৰু 3 নম্বৰটো সত্য বুলি আমাৰ 4 নম্বৰ অপচনটো দিয়া আছে ঠিক আছে আমাৰ 4 নম্বৰ অপচনটো দিয়া আছে যে কি 1 আৰু 3 সত্য এতিয়া আমাৰ আনসাৰ হ'ব কি 1 আৰু 3 সত্য 4 নম্বৰ আনসাৰ এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 13 13 নম্বৰ কোৱেশ্চনটো কি দিছে চাবা তোমালোকে ত্ৰিভুজ ABC AB আৰু BC বাহুৰ ওপৰত D আৰু E দুটা বিন্দু যাতে DE সমান্তৰাল BC ঠিক আছে আমি প্ৰথম ত্ৰিভুজটো আঁকিম ঠিক আছে ত্ৰিভুজ দিছে ঠিক আছে ইয়াকে নাম দিছে A B C ঠিক আছে আৰু কৈছে D আৰু E দুটা বিন্দু যাতে DE সমান্তৰাল BC D আৰু E দুটা বিন্দু DE ঠিক আছে D আৰু E দুটা বিন্দু যাতে BC এডাল সমান্তৰাল DE বাহুডাল ঠিক আছে এতিয়া কৈছে যদি AD equal to x ইয়াৰ ভ্যালু দিছে x ঠিক আছে x এই এর মান দিছে x plus 2 ঠিক আছে db মান দিছে x minus 2 আৰু ce মান দিছে x minus 1 ঠিক আছে তেন্তে x ৰ মান কিমান হ'ব আমাৰ এই x ৰ মান উলিয়াব লাগে ঠিক আছে
এতিয়া আমি সলিউশনটো কৰিম সলিউশন ঠিক আছে আমি ইয়াতে এতিয়া থেলছ উপপাদ্য মতে লিখি ল'ম কি হ'ব AD by BB equal to AE by PC হ'ব নে ঠিক আছে এতিয়া আমি AD মান x দিয়া আছে BB মান x minus 2 দিয়া আছে equal to AE মান কি মান দিয়া আছে x plus 2 আৰু PC মান x minus 1 দিয়া আছে ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম x into x minus 1 equal to x minus 2 আৰু কি হ'ব x plus 2 ঠিক আছে x square হ'ব x কমলে x square minus আছে minus আহিব minus 1 হ'ব minus x হ'ব 1x x হ'ব তাৰপিছত এই কি হ'ব প্ৰথম আহিব x square এইটো আগতে প্লাস আছে প্লাস আহিব প্লাস 2x এইটো মাইনাস আছে আগত মাইনাস আহিব 2x আৰু ইয়াৰ আগত মাইনাস আছে ইকুৱেল মাইনাস প্লাস ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে প্লাস মাইনাস মাইনাস 4 ঠিক আছে তো x স্কয়ার ঠিক আছে এতিয়া আবার কি হ'ব চাবা x square কাট গ'ল 2x গুণ গ'ল আমাৰ লাগি থাকিলে minus x equal to minus 4 থাকিলে minus কাট গ'ল এতিয়া আমি পালো কি x equal to 4 এতিয়া এইটো আমাৰ এনসার হ'ব কোনটো দি আছে চাবা 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ অপচনটো দি আছে c টো দি আছে 4 এতেকে এনসার is c ঠিক আছে এটা হল তোমালোকৰ এনসার এটা মিলি হয় বুজি নাপালে কমেন্ট কৰি জনাব ঠিক আছে কাইলৈৰ পৰা আমি কৰিম 6.3